নমস্কাৰ আজি আমি প্ৰথম অধ্যায় বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তাৰে প্ৰথম যোনটো টপিক হয় আমাৰ এই প্ৰথম অধ্যায়ত বহুত ধৰণৰ বিক্ৰিয়াৰ কথা কোৱা আছে বিভিন্ন ধৰণৰ বিক্ৰিয়াৰ কথা গতিকে কিতাপত যোনটো প্ৰথম বিক্ৰিয়াটো দিয়া আছে মানে সংযোজন বিক্ৰিয়া তাৰে বিষয়ে আলোচনা কৰিম এতিয়া আমি নামটোৰ পৰা প্ৰথমতে বুজিব লাগিব যে সংযোজন বিক্ৰিয়া মানে কি চোৱা সংযোজন মানে হল যুজিত হোৱা মানে হল লগ হোৱা কি লগ হ'ব বিক্ৰিয়া মানে কি দুটা বস্তু লগ হ'ব নতুন বস্তু সৃষ্টি হ'ব দুটা বুলি নহয় কিবা বস্তু লগ হ'ব কিবা বস্তু সৃষ্টি হ'ব গতিকে সংযোজন বিক্ৰিয়া কাক বুলি আমি তাকে আলোচনা কৰিম তাৰ আগতে মই এটা কথা কৈ দিছো তোমালোকক যিবোৰ বস্তু লগ হয় সেইবিলাকক কি বুলি কয় বিক্ৰিয়ক মানে বিক্ৰিয়ক দুটা তিনটা চাৰিটা হ'ব পাৰে ধৰি লৈছো দুটা বস্তু লগ হৈছে a + b লগ লাগি ধৰা c সৃষ্টি হৈছে তো a আৰু b কি বুলি কব বিক্ৰিয়ক বুলি কব আৰু c কি কব বিক্ৰিয়া জাত পদাৰ্থ গতিকে যিবোৰ বস্তু লগ হয় ৰাসায়নিক বিক্ৰিয়া এটাত কাৰ চিনৰ বাওফালে সেইবিলাকক লিখা হয় সেইবিলাকক বিক্ৰিয়ক বুলি কয় যিটো বস্তু সৃষ্টি হয় তাকে বিক্ৰিয়াজাত পদাৰ্থ বুলি কয় এতিয়া সংযোজন বিক্ৰিয়া মানে হল বস্তু যিকোনো পদাৰ্থ যুজিত হোৱা মানে লগ হোৱা এতিয়া এই বিক্ৰিয়াটো যে আমি ধৰি লওঁ a আৰু b দুটা বিক্ৰিয়ক হয় লগ লাগিছে লগ লাগি কি সৃষ্টি হৈছে c সৃষ্টি হৈছে লগ হৈছে নে নাই তাৰ মানে এইটো এটা সংযোজন বিক্ৰিয়া কিন্তু আমি তো a + b দেখাব নোৱাৰো গতিকে প্ৰথমতে আমি লিখি লওঁ সংযোজন বিক্ৰিয়া কাক বোলে কেনেকৈ লিখিবা পৰীক্ষাত চোৱা মোৰ লগে লগে লিখি যাবা তোমালোকে যিবোৰ বিক্ৰিয়াত দুই বা ততোধিক দুই বা a + b নহয় a + b + c ও হ'ব পাৰে তিনটা হ'ব পাৰে চাৰিটা হ'ব পাৰে বিক্ৰিয়ক বহুত কেইটা হ'ব পাৰে যিবোৰ বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক লগ লাগি বা যুজিত হয় বুলি লিখিব পাৰে বিক্ৰিয়ক লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনে বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বোলে গতিকে লাইনটো এবাৰ পঢ়ি চাওঁ কি লিখিছো যিবোৰ বিক্ৰিয়াত দুই বা ততোধিক দুটা হ'ব পাৰে দুটাতকৈ বেছিও বিক্ৰিয়ক হ'ব পাৰে দুই বা ততোধিক বিক্ৰিয়ক লগ লাগিব কি হ'ব লগ লাগিব মানে যুজিত হ'ব এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ আছে কিন্তু যোনটো সৃষ্টি হ'ব সেইটো এটাই সৃষ্টি হ'ব ঠিক আছে তাকে কি বুলি কয় সংযোজন বিক্ৰিয়া এতিয়া মই ইয়াতে তোমালোকক a + b দেখাইছো আসলতে এটো তোমালোকক মানে বুজাবলেহে দেখাইছো কেইটামান আমি সংযোজন বিক্ৰিয়াৰ উদাহৰণ লৈ লওঁ যোনবিলাক কিতাপত আছে উদাহৰণ তোমালোকে যাবিলাক জানিব লাগিব প্ৰথম যোনটো উদাহৰণ কিতাপত দিয়া আছে তোমালোকৰ হেতু দিয়া আছে ক্যালসিয়াম অক্সাইড প্লাস পানী সৃষ্টি হৈছে ক্যালসিয়াম হাইড্রো অক্সাইড ঠিক আছে দুটা বিক্রিয়ক আছে না নাই দুটা লগ হৈছে এটা সৃষ্টি হৈছে এটো এটা সংযোজন বিক্রিয়া উদাহৰণ আৰু এটা গুৰুত্বপূৰ্ণ কথা এই বিক্ৰিয়াৰ লগত জড়িত মই কৈ দিছো বাহিৰা কথা ক্যালসিয়াম অক্সাইডক পুৰা চূন বুলি কয় কি বুলি কয় ব্ৰেকেটত তোমালোকে লিখি ৰাখিবা এইবিলাক জানিব লাগে পুৰা চূন আৰু এটো তো পানী বুলি কয় সবে জানে এইটো হ'ব ক্যালসিয়াম হাইড্ৰক্সাইডক কয় শিথিলিত চূন শব্দবিলাক মনত ৰাখিবা এইবিলাক এনে কি ৰাসায়নিক নাম ক্যালসিয়াম হাইড্ৰক্সাইড আমি সাধাৰণভাৱে বা ঘৰুৱা নাম বুলি ক'ব পাৰা এটো তোমালোকৰ শিথিলিত চূন হয় এনেকে আৰু আছে উদাহৰণ ধৰা এতিয়া কয়লা দহন কৰিলে কয়লা মানে বেলেগ একো নহয় কয়লা মানে কাৰ্বন হয়
কাৰ্বন দহন মানে কি জ্বলোৱা জ্বলালে অক্সিজেন থাকিবই লাগিব এইখিনি গম পাম আমি পিছলৈকে ভালকে কাৰ্বন প্লাছ অক্সিজেন কাৰ্বন ডাই অক্সাইড আৰু এটা উদাহৰণ লৈছো ধৰা H2 প্লাছ O2 হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগিলে পানী সৃষ্টি হয় গোটেইবিলাক বিক্ৰিয়াত চোৱা তোমালোকে আকৌ এইটো ভুল বুজি নলবা যে সব বিক্ৰিয়াত দুটা দুটা থাকিব লগ হৈ এটা হ'ব দুটাই যে থাকিব তেনে কথা তিনটাও হ'ব পাৰে বিক্ৰিয়ক দুটা তিনটা চাৰিটা যেটা হওক কিন্তু গোটেইবিলাক লগ লাগি বিক্ৰিয়াজাত পদাৰ্থ কিন্তু এটা সৃষ্টি হ'ব গতিকে আমি সংযোজন বিক্ৰিয়া মানে কি বুজো সমুকে আৰু এবাৰ কৰিছো সংযোজন মানে হল যুজিত হোৱা কি যুজিত হ'ব বিক্ৰিয়ক বিলাক যুজিত হ'ব মানে লগ হ'ব ঠিক আছে গতিকে সংযোজন বিক্ৰিয়া বুলি কয় এনেকুৱা ধৰণৰ আৰু বহুত উদাহৰণ আছে কিতাপত তোমালোকে চাবা পঢ়ি গতিকে আশা কৰিছো আজি আমি ক্লাছত যিখিনি বস্তু পঢ়িলো কেৱল সংযোজন বিক্ৰিয়াৰ বিষয়ে পঢ়িছো তোমালোকে ভালকে গুৰুত্ব সহকাৰে ভিডিওটো আৰু এবাৰ চাবা